এইটো নৰ্থ ইষ্টৰ মেৰিটাইম স্কিল ডেভেলপমেণ্ট চেণ্টাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিছিল আৰু তেতিয়াৰ পৰা নিৰন্তৰভাৱে ইয়াত নৰ্থ ইষ্টৰ যুৱক যুৱতীসকলক মেৰিটাইম ইণ্ডাষ্ট্ৰী, মেৰিটাইম ট্ৰেড, মেৰিটাইম স্কিল ইয়াত প্ৰদান কৰি থকা হৈছে, যাতে ভৱিষ্যতৰ দিনত গোটেই এই পোৰ্ট শ্বিপিং যিমান সংস্থা আছে ইয়াত পোৰ্ট অপাৰেশ্যন, ভেছেল অপাৰেশ্যন, এই সকলোবিলাকতে যাতে আমাৰ উঠি অহা যুৱক যুৱতীসকলে তেখেতসকলৰ উচিত যোগ্যতা অৰ্জন কৰি তাত কৰ্মসংস্থাপন পাব পাৰে। গতিকে সেই ব্যৱস্থা কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীসকলৰ বাবে। গতিকে এইটো এটা ডাঙৰ পদক্ষেপ আৰু নিশ্চিতভাৱে এই পদক্ষেপৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মই এই মেৰিটাইম ট্ৰেড আৰু মেৰিটাইম ইণ্ডাষ্ট্ৰীৰ সৈতে নিজক চামিল কৰিব পাৰিব আৰু মৰ্যাদা সহকাৰে বিশ্বৰ বুকুত ইয়াৰ যোগেদি কেনেধৰণে ভাৰতবৰ্ষই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে, অৰ্থনৈতিক বুনিয়াদ গঢ় দিছে, এই কথাবিলাক